গুড মৰ্নিং লিডাৰ্ছ। মই জোৰাণ আলী, আপোনালোকৰ মাজত লাইফ কোচ এণ্ড প্ৰফেশ্যনেল হেল্থ ৱৰ্কাৰ। আজি আপোনালোকৰ মাজত মই কথা পাতিবলৈ ওলাইছোঁ। আজিৰ আলোচ্য বিষয়বস্তু হ'ব 4 টাইপছ অফ ডেভেলপমেণ্ট। আমাৰ 4 প্ৰকাৰ ডেভেলপমেণ্টৰ কথা আজি আমি ইয়াত আলোচনা কৰিম। তাৰে ভিতৰত প্ৰথমটো হ'ব পাৰ্চনেল ডেভেলপমেণ্ট, ছেকেণ্ডটো হ'ব বিজনেছ ডেভেলপমেণ্ট, 3 নম্বৰটো হ'ব ফাইনেন্সিয়েল ডেভেলপমেণ্ট, 4 নম্বৰটো হ'ব career development. So why a few people success in life? জীৱনত কিছু সংখ্যক মানুহে কিয় সাকসেস হয় সেই সম্পৰ্কে কথা পাতিম। তাৰপিছত পইণ্টটো থাকিব পাৰপজ অফ লাইফ, আমি জানিব লাগিব। তাৰপিছত হাৰ্ড ৱৰ্ক নে আমি স্মাৰ্ট ৱৰ্ক কৰিব আহিছোঁ। তাৰপিছত পইণ্টটো হ'ব বন্ধুসকল লাৰ্ণিং এণ্ড ট্ৰেইনিং ইনভেষ্টমেণ্ট। আমি লাৰ্ণিং আৰু ট্ৰেইনিঙত ইনভেষ্টমেণ্ট কৰিলে আমাৰ কি লাভ হ'ব সেই সম্পৰ্কে আলোচনা কৰিবলৈ ওলাইছোঁ। চ' আজিৰ আলোচ্য বিষয়বস্তু মষ্ট ইণ্টাৰেষ্টিং হয়, মষ্ট ইম্পৰ্টেণ্ট হয়। চ' বন্ধুসকল নিশ্চয় আপোনালোকে ধৰিব পাৰিছে যে আমি আজি কি লৈ পেলাই আলোচনা কৰিবলৈ ওলাইছোঁ। চ' ইট ইজ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট ফেক্টৰ ফৰ আৱাৰ লাইফ। আমাৰ জীৱনৰ কাৰণে অত্যন্ত জৰুৰী, অত্যন্ত গুৰুত্বপূৰ্ণ এই 4টা বিষয়বস্তু সামৰি ল'ব বিচাৰিছোঁ। বন্ধুসকল আজিৰ আলোচ্য বিষয়বস্তুৰ প্ৰথম বিষয়টো হ'ল পাৰ্চনেল ডেভেলপমেণ্ট। হোৱাট ইজ পাৰ্চনেল ডেভেলপমেণ্ট? হোৱাই পাৰ্চনেল ডেভেলপমেণ্ট? নিজৰ ব্যক্তিত্ব বোলা বস্তু এটা আছে। আমি আমাৰ ব্যক্তিত্বৰ বিকাশ আৰু পাৰ্চনেল ডেভেলপমেণ্ট যদি কৰিব বিচাৰিছোঁ তেনেহ'লে এই নেটৱৰ্ক মাৰ্কেটিঙত আহি পেলাই পাৰ্চনেল ডেভেলপমেণ্টৰ কিমানখিনি গুৰুত্ব আছে সেইখিনি আমি তিলকৈ অনুভৱ কৰিব পাৰিছোঁ। বন্ধুসকল এজন ব্যক্তিৰ ব্যক্তিত্বৰ যেতিয়ালৈকে ডেভেলপমেণ্ট নহয়, উই কাণ্ট হোপ এণ্ড এছপিৰেশ্যন, আমি কেতিয়াও আশা কৰিব নোৱাৰোঁ যে ডেট পাৰ্চন, ডেট গাই উইল বি অল ৰাউণ্ড ডেভেলপমেণ্ট। ফাৰ্ষ্ট এণ্ড ফৰমষ্ট প্ৰথম যিটো কাম হ'ব সেইটো হ'ব আমাৰ পাৰ্চনেল ডেভেলপমেণ্ট। ব্যক্তিৰ জীৱনৰ প্ৰথম ডেভেলপমেণ্টৰ নামেই হ'ব পাৰ্চনেল ডেভেলপমেণ্ট। পাৰ্চনেল ডেভেলপমেণ্ট যদি আমি কৰিব পাৰিছোঁ আল্টিমেটলি এই ৰৈ যোৱা 3টা ডেভেলপমেণ্ট আমাৰ লগত হ'ব। চ' বন্ধুসকল এই পাৰ্চনেল ডেভেলপমেণ্টৰ ভিতৰত বহুত কথাই আহিব। প্ৰথমে আপুনি আপোনাৰ ব্যক্তিগত যি ডেভেলপমেণ্ট সেই ডেভেলপমেণ্টটো কৰক। চ' ইয়াৰ লগত বহুত কথাই জড়িত হৈ আছে। চ' এইখিনি কথা আমি এক বাক্য কৈ পেলাই শেষ কৰিব নোৱাৰোঁ। ইয়াৰ পিছত বন্ধুসকল 2 নম্বৰ আলোচ্য বিষয়বস্তু হ'ব বিজনেছ ডেভেলপমেণ্ট। নেটৱৰ্ক মাৰ্কেটিঙত আহি পেলাই আমি আমাৰ পাৰ্চনেল ডেভেলপমেণ্টক আমি প্ৰথমে গুৰুত্ব দিব লাগিব। চ' নিজক আগতে সজাই ল'ব লাগিব। নিজক আমি যেতিয়া সজাই পৰাই ল'ব পাৰিম তেতিয়া আমাৰ ছেকেণ্ড কামটো হ'ব বিজনেছ ডেভেলপমেণ্ট। চ' ইয়াতে যিহেতু বিজনেছ অৰিয়েণ্টেড মাইণ্ড। চ' अगर आपको ज़िंदगी में अमीर बनना है, अगर आपको धनी बनना है तो कुछ ना कुछ आपको सेल करना पड़ेगा। উইদাউট সেল, আমি সেল নকৰাকৈ আমি পৃথিৱীত কেতিয়াও ধনী মানুহ হ'ব নোৱাৰোঁ। চ' বন্ধুসকল নিশ্চয় ধৰিব পাৰিছে আমি কিবা নহয় কিবা বস্তু যদি চেলৰ লগত জড়িত হৈ থাকোঁ তেনেহ'লে আমাক কোনো শক্তিয়ে ধনী হোৱাৰ পৰা ৰখাব নোৱাৰে। চ' বিজনেছ ডেভেলপমেণ্ট, আমি বিজনেছটো কেনেকৈ ডেভেলপ কৰিব পাৰিম, আমি আমাৰ বিজনেছটো কেনেকৈ গ্ৰ'থ কৰিব পাৰিম, আমি আমাৰ বিজনেছটো কেনেকৈ ৰেপিড একশ্যনত লৈ যাব পাৰিম, মাল্টিপুল ৱৰ্কাৰ কেনেকৈ সৃষ্টি কৰিব পাৰিম, তাৰ কাৰণে আমাৰ কি থাকিব লাগিব বিজনেছ ডেভেলপমেণ্ট ইনিচিয়েটিভ। তাৰ কাৰণে আমি কি পন্থা অৱলম্বন কৰিব লাগিব, তাৰ কাৰণে আমি কি ষ্ট্ৰেটেজি অৱলম্বন কৰিব লাগিব, তাৰ কাৰণে আমি কেনেকৈ প্লেনিং কৰি গ'লে মানুহখিনিক লৈ পেলাই আমি একত্ৰিত হৈ পেলাই এই কামটো কালেক্টিভ ছাকচেছ কেনেকৈ কৰিব পৰা যাব, ডেট ফৰ্মুলা ইজ ন'ন এজ বিজনেছ ডেভেলপমেণ্ট। চ' আমি প্ৰথমে আমাৰ পাৰ্চনেল ডেভেলপমেণ্ট কৰিলোঁ। বিজনেছক ডেভেলপ কৰাৰ কাৰণে যি ইনিচিয়েটিভ, যি পন্থা, যি প্লেন, যি কৰ্ম আমি কৰিব লাগে, ডেট পলিচি, ডেট ডেভেলপমেণ্ট ইজ ন'ন এজ বিজনেছ ডেভেলপমেণ্ট। য়েছ, ইয়াৰ পিছৰ পইণ্টটো হ'ব বন্ধুসকল যে ফাইনেন্সিয়েল ডেভেলপমেণ্ট। এতিয়া ফাইনেন্সিয়েল ডেভেলপমেণ্ট মানে কি? আমাৰ যেতিয়া পাৰ্চনেল ডেভেলপমেণ্ট হৈ যাব, আমাৰ যেতিয়া বিজনেছ ডেভেলপমেণ্ট হৈ যাব, then we can hope the
ফাইনেন্সিয়েল ডেভেলপমেণ্ট। ফাইনেন্স মানে টকা পইচা যেতিয়া আপোনাৰ পকেটত আহিব, যেতিয়া আপোনাৰ ইনকাম জেনেৰেট হ'ব, মাল্টিপুল পিপুলক লৈ পেলাই, গ্ৰুপ লৈ পেলাই, টিম লৈ পেলাই আমি যেতিয়া কাম কৰিম, তেতিয়া আমাৰ কি হ'ব, ইনকাম জেনেৰেট হ'ব। ইনকাম যেতিয়া জেনেৰেট হ'ব, তেতিয়া এজন ব্যক্তি ফাইনেন্সিয়েলি কি হ'ব, ষ্ট্ৰং হ'ব। ফাইনেন্সিয়েলি ষ্ট্ৰং মানে তেখেতে অৰ্থনৈতিক দিশৰ পৰা আগবাঢ়ি গ'ল, সেই মানুহটোৱে যিকোনো এটা ডিচিশ্যন ল'ব পাৰিব। চ' তেখেতৰ এই ফাইনেন্সিয়েল ডেভেলপমেণ্টটো যে হৈছে, এই ফাইনেন্সিয়েল ডেভেলপমেণ্টটো তেখেতৰ লগত কি কৰিব, আন ফেক্টৰক আন যিমানবোৰ ফেক্টৰ আছে সেই ফেক্টৰবোৰক দেখা পোৱা যাব। যেনেকৈ ফাইনেন্সিয়েল ডেভেলপমেণ্ট হোৱাৰ লগে লগে প্ৰথম ব্যক্তিজনৰ পাৰ্চনেল ডেভেলপমেণ্ট হ'ব, পাৰ্চনেল ডেভেলপমেণ্ট হোৱাৰ লগে লগে বিজনেছৰ ডেভেলপমেণ্ট হ'ব, বিজনেছৰ ডেভেলপমেণ্ট হোৱাৰ লগে লগে তেখেতৰ কি হ'ব, ফাইনেন্সিয়েল ডেভেলপমেণ্ট হ'ব। চ' বন্ধুসকল, এটা আনটোৰ লগত কি হৈ আছে, পৰিপূৰক হৈ আছে। চ' ইয়াৰ পিছত আমি কেৰিয়াৰ ডেভেলপমেণ্ট লৈ পেলাই কথা পাতিব বিচাৰিছোঁ। চ' হোৱাট ডু মিন বাই কেৰিয়াৰ? কেৰিয়াৰ হ'ল এজন মানুহৰ জীৱনৰ যি আকাংক্ষা, যি কৰ্ম সংস্থাপন, যি কৰ্মৰ দ্বাৰাই মানুহজনৰ কি আহিব, ইনকাম আহিব, যি কাৰ্য কৰিলে, যি কৰ্ম কৰিলে, যিটো তেওঁ কৰাৰ কাৰণে আগ্ৰহী, যি কামটো কৰি পেলাই সেই ব্যক্তিজনে ভাল পায়, দ্যাট ইজ দ্য সোৰ্চ অফ ইনকাম। দ্যাট থিয়ৰী ইজ ন'ন এজ কেৰিয়াৰ। চ' কেৰিয়াৰ মানে আমাৰ জীৱনৰ লগত জড়িত হৈ আছে, সেই কামটোৱে মোৰ ভাল লাগে। ভিন্ন ভিন্ন ব্যক্তিৰ কাৰণে ভিন্ন ভিন্ন কেৰিয়াৰ হ'ব পাৰে। চ' আমাৰ কেৰিয়াৰ কি? নেটৱৰ্কত আহি পেলাই নেটৱৰ্কে হ'ব আমাৰ কেৰিয়াৰ। চ' আমি ডাইৰেক্ট চেলিঙত আছোঁ, ডাইৰেক্ট চেলিঙত আমি প্ৰিফাৰেঞ্চ দিব লাগিব। ডাইৰেক্ট চেলিঙে কি ক'ব বিচাৰিছে, ডাইৰেক্ট চেলিং কৰিলে আমাৰ কি হ'ব, ইয়াতে আপোনাৰ পাৰ্চনেল ডেভেলপমেণ্ট, ইয়াতে আপোনাৰ বিজনেছ ডেভেলপমেণ্ট, ইয়াতে আপোনাৰ কেৰিয়াৰ ডেভেলপমেণ্ট, ইয়াতে আপোনাৰ ফাইনেন্সিয়েল ডেভেলপমেণ্ট, অল ৰাউণ্ড ডেভেলপমেণ্ট ইনক্লুডিং ইন योर कैरियर। सो ये कैरियरों का भी कि हिसाब से लोगों पर आपका ज़िंदगी को आप कैसे लेकर के गोल करना चाहिए या मोल करना चाहिए, वो डिसाइड करेगा आपका ऊपर। सो বন্ধুসকল, নিশ্চয় আমি ধৰিব পাৰিছোঁ আজিৰ আলোচ্য বিষয়বস্তুৰ পৰা আমি কি ক'ব বিচাৰিছোঁ। চ' দেয়াৰ আৰ 4 টাইপছ অফ ডেভেলপমেণ্ট। 4টা ডেভেলপমেণ্ট আমাৰ জীৱনৰ লগত জড়িত হৈ আছে। এইখিনি কথা কোনোবাই জানে আৰু কোনোবাই নাজানে। চ' জনাসকলৰ কাৰণে ৱেল এণ্ড গুড, আৰু নজনাসকলৰ কাৰণে আমি এই চেনেলৰ থ্ৰুদি আপোনালোকক জনাব বিচাৰিছোঁ। নিশ্চয় আপোনালোকে ষ্টে কানেক্টেড উইথ মি এণ্ড আই উইল ট্ৰাই মাই লেভেল বেষ্ট টু give information and shine in your life। আপুনি আপোনাৰ জীৱন আগুৱাই লৈ যাব পাৰে, আপুনি আপোনাৰ জীৱনত উন্নত কৰিব পাৰে। আপোনাৰ অল ৰাউণ্ড ডেভেলপমেণ্টৰ কাৰণে আমি আমাৰ সৰ্বোচ্চ চেষ্টা অব্যাহত ৰাখিম। চ' বন্ধুসকল, why a few people success in life? কিছু সংখ্যক মানুহে এই বিজনেছত কিয় ছাকচেছ হয়, নাইবা নেটৱৰ্ক মাৰ্কেটিঙত ছাকচেছ হয়, তেওঁলোকে এইবোৰ বস্তু যেতিয়া ফ'ল' কৰিব, তেতিয়াহে তেওঁলোকে কি কৰিব, ছাকচেছ হ'ব পাৰিব। বন্ধুসকল, পাৰ্পছ অফ লাইফ, আমাৰ জীৱনৰ এটা উদ্দেশ্য আছে। নিশ্চয় আমি যেতিয়া আমাৰ জীৱনৰ উদ্দেশ্য কি, সেই কথাটো যেতিয়া আমি বুজি পাম, তেতিয়াহে আমি এই ফিল্ডত আগবাঢ়ি যাব পাৰিম। ইয়াৰ পিছত বন্ধুসকল, আমি হাৰ্ড ৱাৰ্ক কৰিব আহিছোঁ নে স্মাৰ্ট ৱাৰ্ক কৰিব আহিছোঁ? চ' দিছ ইজ দ্য ফিল্ড অফ স্মাৰ্ট ৱাৰ্ক, দিছ ইজ নট দ্য ফিল্ড অফ হাৰ্ড ৱাৰ্ক। আমি ইয়াতে মুঠেই হাৰ্ড ৱাৰ্ক কৰিব অহা নাই। আমি পাহাৰৰ নিচিনা বোজা আমি ল'ব বিচৰা নাই। আমাৰ কামটো হ'ব স্মাৰ্ট ৱাৰ্ক। দেয়াৰ আৰ 2 টাইপছ অফ ৱাৰ্ক, ওৱান ইজ হাৰ্ড ৱাৰ্ক, এনাদাৰ ইজ স্মাৰ্ট ৱাৰ্ক। চ' বন্ধুসকল, নেটৱৰ্কত আহিলে আপুনি স্মাৰ্ট ৱাৰ্ক কৰিব লাগিব। চ' আমি স্মাৰ্ট ৱাৰ্কত কি পন্থা অৱলম্বন কৰিলে, কি ষ্ট্ৰেটেজি অৱলম্বন কৰিলে, কি প্লেন এক্সিকিউট কৰিলে আমি আগবাঢ়ি যাব পাৰিম, আৰু আপোনাৰ ইনকাম মাল্টিপ্লাই হ'ব, আপোনাৰ ৱাৰ্ক টাইম মাল্টিপ্লাই হ'ব, আপুনি সময়ক 1000 গুণ বৃদ্ধি কৰিব পাৰিব, আপোনাৰ ইনকামক আপুনি 1000 গুণ বৃদ্ধি কৰিব পাৰিব। চ' দিছ ইজ কল স্মাৰ্ট ৱাৰ্ক। অন দ্য আদাৰ হেণ্ড, লাৰ্ণিং এণ্ড ট্ৰেইনিং ইনভেষ্টমেণ্ট। আমি বন্ধুসকল এই কামটো কৰিবলৈ গ'লে আমি আমাৰ নিজৰ ওপৰত কি কৰিব লাগিব, প্ৰথমে ইনভেষ্ট কৰিব লাগিব। লাৰ্ণিং এণ্ড ট্ৰেইনিং ইনভেষ্টমেণ্ট,
যোনে ট্ৰেইনিঙৰ ওপৰত ইনভেষ্ট কৰিব, যোনে লাৰ্ণিঙৰ ওপৰত ইনভেষ্ট কৰিব, সেই টকা আপোনাৰ কেতিয়াও বিফল হৈ নাযাব। চ' বন্ধুসকল, হিন্দীত এটা কয়, आपका जिंदगी के लिए, आपका पढ़ाई के लिए, आपका ट्रेनिंग के लिए कुछ भी पैसा अगर आपने खर्चा किया, वो पैसा आपका कभी बर्बाद नहीं होगा। आपने जितना लगाया उसका 1000 गुना ज़्यादा फायदा होकर के आपको फिर লোড करके आएगा। চ' বন্ধুসকল, কিছুমান কথা আমাৰ হিন্দীত ভাল লাগে, কিছুমান কথা আমাৰ অসমীয়াত ভাল লাগে, কিছুমান কথা আমাৰ ইংলিছত ভাল লাগে। নিশ্চয় ধৰিব পাৰিছোঁ যে লাৰ্ণিং এণ্ড ট্ৰেইনিং ইনভেষ্টমেণ্ট আমি আমাৰ জীৱনৰ কি কৰিব লাগিব, লাৰ্ণিঙৰ কাৰণে আৰু ট্ৰেইনিঙৰ কাৰণে নিজৰ ওপৰত ইনভেষ্ট কৰিব লাগিব। চ' এইখিনি কথা আজি কৈ পেলাই আপোনালোকৰ পৰা বিদায় ল'ব বিচাৰিছোঁ। আশা ৰাখিছোঁ আগন্তুক দিনত আৰু ভাল ভাল কথা আলোচনা কৰিম। Stay connected with Life Coach Joran Ali and hope that this video will change your life. Thank you. Good morning to all.